মাজুলীবাসীৰ কাৰণে এটা ভাল সুখবৰ। দীৰ্ঘ দুবছৰৰ ওপৰত দলঙৰ কাম বন্ধ হৈ আছিল। বন্ধ হৈ কাৰণে মাজুলীৰ মানুহখিনি নিৰাশ হৈছিল। আৰু এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে অপ্ৰাণ চেষ্টাত ৰাষ্ট্ৰীয় গাডকাৰী ডাঙৰীয়াই দলংখনৰ কাৰণে নতুনকৈ আবণ্টন দি যি দলং অনুষ্ঠিত কৰিছে, কাম কৰিবলৈ আৰম্ভ কৰিছে, সেইটো আমি মাজুলীবাসী নথৈ সুখী হৈছোঁ। আমি আশা ৰাখিছোঁ এই মাজতেই যে ৰাজনীতিৰ মেৰ পেছত যাতে এই দলংখনৰ কাম স্থবিৰ হৈ নাযায়। দলংখনৰ কাম খুব সোনকালে ক্ষিপ্ৰভাৱে হ'ব লাগে। মাজুলীৰ যাতায়াত যাতে সুকলমে হ'ব লাগে, তাৰ প্ৰতি আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ। এটা কথা যে ঐতিহ্যমণ্ডিত মাজুলী সত্ৰনগৰী, এই সত্ৰনগৰীৰ দুখ দুৰ্দশা প্ৰতিদিনাই প্ৰতি বছৰেই নিউজ চেনেলত প্ৰচাৰিত হৈ আছে, বাতৰি কাকতত প্ৰচাৰিত হৈ আছে। যি আমাৰ এখন আশাৰ সপোন, এটা মাজুলীবাসীৰ আটাইতকৈ যিটো ডাঙৰ কাম আৰম্ভ হৈছিলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন। এই দলংখন আৰম্ভ হোৱাৰ দিনটোতে মাজুলীবাসীৰ উৎসাহৰ থল নোহোৱা হৈছিল। যিদিনাখনে আধাৰশিলা প্ৰতিষ্ঠা হৈছিল, সেইদিনাখনেই গোটেই মাজুলীৰ এক আলোড়নৰ সৃষ্টি হৈছিল যে নতুন কিবা এটা হ'ব, নতুন দিগন্তৰ সূচনা হ'ব। এতিয়া প্ৰায় দুবছৰ সময়ে দলঙৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিলে আৰু ইতিমধ্যে দলঙৰ কামখিনি পুনৰ আৰম্ভ কৰিবলৈ বিচৰা হৈছে, নতুন যন্ত্ৰপাতি আহিছে। আমি মাজুলীবাসী উৎফুল্লিত হৈছোঁ এই ক্ষেত্ৰতেই যাতে আমাৰ এই মাজুলীবাসীৰ যি দীৰ্ঘদিনীয়া সপোন, দীৰ্ঘদিনীয়া যি আমাৰ দুখ দুৰ্দশা, এয়া যাতে পাৰ হওক। আৰু ফেৰীত উঠি পেলাই মাজুলীৰ পৰা যোৰহাটলৈ যোৱা, যোৰহাটৰ পৰা মাজুলীলৈ অহা এই দিনখিনিৰ অন্ত পৰক, এখন দলং হৈ উঠক। আপুনি চাব পাৰে আমাৰ মাজুলীৰ জিলাৰ যিখন চিকিৎসালয় আছে বা বিভিন্ন ধৰণৰ যিসমূহ কাম কাজ হয়, ইমাৰ্জেঞ্চিমূলক কামত আপুনি যদি চিভিল এখনলৈ মাজুলী যায়, কিন্তু শেষ মুহূৰ্তত যোৰহাটলৈ ৰেফাৰ কৰে বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। মাজুলীৰ দ্বীপটোত থকা মানুহখিনিৰ কাৰণে এটা বৰ চিন্তনীয় বিষয় এইটো। দীৰ্ঘদিন ধৰি এই সমস্যা মাজুলীবাসীয়ে ভোগ কৰি আহিছে। তাৰ ফলত যিহেতু দলং এখন হ'ব, যোৰহাট আৰু মাজুলী সংযোগী দলংখন, এই কামটো আমি আকৌ আৰম্ভ হোৱাত অতি আশাবাদী। ক্ষিপ্ৰতাৰে ইয়াৰ কাম হওক। আমাৰ মাজুলীবাসীৰ যি দুখ কষ্ট হৈ আছে দীৰ্ঘদিনীয়া সমস্যাবিলাক, বিশেষকৈ বাৰিষা কালতে হওক, খৰালি কালতে হওক। বাৰিষা হ'লে জাহাজখিনি বন্ধ হয়, নাও বন্ধ হয়। বেছি পানী হ'লে আকৌ যেতিয়া পানী কম হয় তেতিয়াও নাও বন্ধ হয়। দুৰ্দশা অতি শোচনীয় হৈ পৰে। এতিয়া আমি আশাবাদী আমাৰ এই যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ কাম সোনকালে আৰম্ভ হওক, আমাৰ মাজুলীবাসীৰ দুৰ্দশাখিনি অন্ত পৰক। আমি আশাবাদী দলংখনৰ কাম যাতে সোনকালে হৈ উঠে। বহু প্ৰত্যাশাৰ অন্তত ইতিমধ্যে স্থবিৰ হৈ যোৱা যোৰহাট মাজুলী সংযোগী দলঙৰ কাম পুনৰ আৰম্ভ হৈছে। এইটো খুব ভাল লগা কথা। কেৱল মাজুলীবাসীৰ কাৰণেই নহয়, মাজুলীক মনে প্ৰাণে ভাল পোৱা বা মাজুলীৰ উন্নয়ন কামনা কৰা প্ৰতিগৰাকী অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীৰ কাৰণে এইটো খুব আনন্দৰ কথা। আমি আশা কৰিম যে খুব সোনকালে যোৰহাট মাজুলী সংযোগী এই দলংখন সম্পূৰ্ণ হৈ উঠিব। একে সময়তে মাজুলীত যি সেই দলঙৰ লগত সংগতি ৰাখি পেলাই যি ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে, এয়াও কামো যথেষ্ট দ্ৰুতগতিত চলি আছে। আৰু একেদৰে ধূনাগুৰি বিহপুৰীয়া সংযোগী দলঙৰ কামো প্ৰায় সমাপ্ত হোৱাৰ পথত হৈছে। এটা খুব সুন্দৰ যোগাযোগ ব্যৱস্থা মাজুলীৰ জৰিয়তে যোৰহাটৰ পৰা হৈ ইফালে লখিমপুৰ হৈ উত্তৰ পাৰলৈকে, দক্ষিণ পাৰ আৰু উত্তৰ পাৰ সংযোগী এই দলং আৰু ৰাস্তাৰ কাম চলি আছে, দ্ৰুতগতিত চলি আছে। মই ভাবোঁ মাজুলীৰ উন্নয়ন তথা উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উন্নয়নটো দ্ৰুতগতিত হ'ব। অসমৰ যিটো আৰ্থসামাজিক তথা সকলো ফালৰ পৰা উন্নয়নটো ত্বৰান্বিত হ'ব আৰু যিটো আমাৰ সুৰক্ষাৰ ক্ষেত্ৰতো ভাল হ'ব। আমি জানো যে অৰুণাচল হৈ পেলাই এইফাললৈকে সীমান্তলৈকে যিহেতু এই পথেদি হ'ব, গতিকে ভাৰতীয় সেনাৰ কাৰণে বা আমাৰ ভাৰতৰ প্ৰতিৰক্ষাৰ কাৰণেও এই যোগাযোগ অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু আমি আশাবাদী যে খুব সোনকালে এই দলঙৰ কাম সমাপ্ত হ'ব আৰু আমি এটা উন্নত পথ যোগাযোগ ব্যৱস্থা আমি পাবলৈ সক্ষম হ'ম। নিশ্চিতভাৱে আমি সেইটোকে আমি চৰকাৰক কৰিম যে আপোনালোকে এই কামটো সম্পূৰ্ণভাৱে তদাৰক কৰক, মনিটৰ কৰক। আপোনালোকৰ প্ৰত্যক্ষভাৱে এই কথাটো দৃষ্টিগোচৰ ৰাখক কেন্দ্ৰীয় পথ পৰিবহণ বিভাগক আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাম যে আপোনালোকে এই ক্ষেত্ৰত চকু দিয়ক যাতে কোম্পানীয়ে সঠিকভাৱে কাম কৰে। আৰু যি কোম্পানীয়ে আমাৰ এই কাম পুনৰ নিবিদাৰ ফলত লাভ কৰিছে, সেই কোম্পানীটোৰ কামৰ ক্ষেত্ৰত আপোনালোকে নজৰ দিয়ক যাতে বিগত সময়ত যি ঘটনা হৈ গৈছিল তেনেকুৱা ধৰণৰ নহওক আৰু এই কাম সম্পূৰ্ণ কৰি তোলক আৰু এখন পূৰ্ণাংগ দলং আমি যি ধৰণে আমি আশা কৰিছোঁ বা যি ধৰণে আমি বিচাৰিছোঁ, সেই ধৰণৰ এখন পূৰ্ণাংগ দলং সমাপ্ত
ঘৰলৈ আকৌ পঠিয়াই দিয়া নাই কিছুমান নাহে কিছুমান আহিলে